পাপা তোমাক চিকিৎসকৰ অভাৱত বচাব নোৱাৰিলো পাপা আমি ক'ত বাস কৰো কি ঠাইত থাকো আমি কোন জায়গায় থাকো মৃত পিতৃক কাষত লৈ কন্যাৰ হিয়াভঙা কান্দোন পাঠশালা চৰকাৰী স্বাস্থ্য কেন্দ্ৰৰ ফোপোলা স্বৰূপ কেনেকৈ চলিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ বাক্সাৰ খাউদৰ ভিটাত চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰ অভাৱত মৃত্যু অৱসৰী খাউদৰ ভিটা এছ স্কুলৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মৃত পিতৃক কাষত লৈ কন্যাৰ হিয়াভঙা কান্দোন পাপা তোমাক চিকিৎসকৰ অভাৱত বচাব নোৱাৰিলো আমি ক'ত বাস কৰো কি ঠাইত থাকো ঘটনা যোৱা নিশা বাক্সাৰ খাউদৰ ভিটাৰ অনুৰাম ঠাকুৰীয়া হঠাতে অসুস্থ হৈ পৰে লগে লগে পৰিয়ালৰ লোকে পাঠশালাৰ শ্বহীদ মুকুন্দৰাম মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যায় প্ৰায় 2 ঘণ্টা চিকিৎসালয়ত থাকিও উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যুক আঁকোৱালি লয় অনুৰাম ঠাকুৰীয়াই ইয়াৰ পিছতে পৰিয়ালৰ মাজত সৃষ্টি হয় এক হাহাকাৰময় পৰিৱেশৰ মৃত লোকজনক কাষত লৈ পৰিয়ালৰ লোকসকল কান্দোনত ভাঙি পৰিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে চিকিৎসালয়ত উপস্থিত থাকিও উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল অনুৰাম ঠাকুৰীয়াই আচলতে ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহত চলিছে কি গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসক নাৰ্ছৰ অভাৱত প্ৰসূতিয়ে শৌচালয়তে প্ৰসৱ কৰিবলগীয়া হ'ল মৃত শিশু ইফালে পাঠশালাৰ শ্বহীদ মুকুন্দৰাম মহকুমা অসামৰিক চিকিৎসালয়তো চিকিৎসাৰ অভাৱত প্ৰাণ গ'ল অনুৰাম ঠাকুৰীয়াৰ বিভিন্ন ধৰণৰ মন্তব্য কৰি ৰাজ্যৰ জনসাধাৰণক ব্যস্ত কৰি ৰখা ৰজাগুৰিয়ে এইসমূহ বিষয় লৈ চকু দিবলৈ আখৰি পাবনে মানুহ কোনো নাই বহু সময় পিছতহে আহিলে এজন আকৌ এই হেৰিডাল লগাই পেলাই এনেকৈ চাইছে চাই পেলাই একো নকয় এনেই আছে বোলো কি হৈছে চাওকচোন ছাৰ কওক না যদি মৰিছে মৰা বুলি কওক নাই মৰা নাই বুলি কৈছে বোলো মৰা নাই যদি তেতিয়াহ'লে আপোনালোকে হেৰি কৰক তেওঁতো হাৰ্ট এটেক হৈছে জানো কাৰণ হাৰ্টৰ প্ৰব্লেম আছে মই ক'লো আপুনি এই কি দিয়া বুলি কয় এইখিনিত যে হেৰি দিয়ে মানে ঠেলি এনেকৈ হেঁচি দিয়ে যে আমিতো নাজানো ইমান টিভি চিনেমাত দেখিছোঁ কৈছোঁ ছাৰ তেনেকুৱাকৈ কৰি দিয়কচোন তেওঁলোকে নিদিয়ে মই তাতেই মুখখন খুলি মই মুখেৰে মানে হাৱা দিছোঁ আৰু চেষ্টা কৰিছোঁ তাৰপিছত একো নাই মানে তাৰপিছত মই এজন ডক্টৰ ছাৰৰ লগত কথা পাতি পেলাই কি নাম কৈছিলে টেবলেটটোৰ নামটো মোৰ ঠিক মনত নাই চিকিৎসাই নাপালে টেবলেটটোৰ নাম ক'লোঁ মই ছাৰ সেইটো টেবলেট দিয়কচোন হাৰ্টৰ কাৰণে মই হাৰ্টৰ ডক্টৰৰ লগত কনচাল্ট কৰিছোঁ কৈছে নাই ফাৰ্মাচী নাই বোলে ফাৰ্মাচী বন্ধ তেতিয়া ফাৰ্মাচী বন্ধ প্ৰাইভেট মানে চৰকাৰী মেডিকেলত তাৰপিছত লাষ্টত কৈছে যে ECG কৰাব লাগিব আপোনালোকে মেটাৰনিটিত লৈ যাওক মেটাৰনিটিত লৈ গ'লোঁ মেটাৰনিটিতো একেই ৰেছপঞ্চ মানে একেই প্ৰব্লেম মানে হেৰিৰ পৰা উলিয়াই নাই কোনো চাবলৈ অহা নাই চিঞৰ বাখৰ কৰিছোঁ দুজনী নাৰ্ছ দেখিছোঁ কোনো নাই নাৰ্ছ দুজনীক কোনে ফোন কৰিব কি কৰিব লাষ্টত মই ক'লোঁ ছাৰ এটা টেবলেট আছে সেই টেবলেটটো দিয়ক না খুৱাই দিয়ক লাষ্টত মানে আপোনাৰ হেৰি ক'লে ফাৰ্মাচী শিপিনে তো ফাৰ্মাচী কৈ মেলি মই লিখি লোৱাখন মই দি দিছিলোঁ তো টেবলেটটো দিলে বহুত সময় গৈছে তেতিয়ালৈকে আছে মানে আছেনে নাই আমিতো নাজানো তেওঁৰ মুখৰ হেৰি পোৱা নাই কিন্তু গৰম হৈ আছে বডি গৰম হৈ আছে এতিয়া আমি নাজানো তেওঁলোকে ডিক্লাৰো কৰা নাই ডেড বডি ডিক্লাৰো কৰা নাই লাষ্টত মই ক'লোঁ ছাৰ এইটো টেবলেটটো গুলি পেলাই খুৱাব লাগিব নে পানী দি খুৱাব লাগিব নে পানী দি খুৱাই দিয়ক বুলি ক'লে ফাৰ্মাচীখনত মানে মেটাৰনিটি ফাৰ্মাচীত তেতিয়া ক'লোঁ ছাৰ আৰু জিভাৰ তলত দিয়াও এটা মেডিচিন কিবা থাকে নহয় হাৰ্টৰ সেইটো দিয়কচোন তেতিয়া বেছি ভাল হ'ব চাগে নহয় সেইটো ক'লে ডক্টৰ ছাৰে দিব ডক্টৰ ছাৰৰ লিখা নহ'লে দিব নোৱাৰি মোৰো ডক্টৰ ছাৰক মাতো শুনা ছাৰ ক'ত ডক্টৰ আছে তাৰপিছত নাই মানে বহুত সময় গৈছে আধা ঘণ্টাৰ বেছি গৈছে তেতিয়ালৈকে ডক্টৰ নাইয়ে লাষ্টত মানে মোৰ লগৰ ছোৱালী এজনী দীপ্তি দাস বুলি তাই ক'ৰবাত ওপৰতে গৈ নে কি কোনোবা এজন ডক্টৰৰ মানে ডিঙিত ধৰিয়াই ছাৰ বুলকে বুলি কৈ পেলাই টানি লৈ আহিছে মানে
তাৰপিছত তেওঁ চালে ইপিনে আমিতো ৱাৰ্ডৰ লাগিলোঁ কি কৰিলে জানো আমি ক'লোঁ যে ECG কৰাব দিলে ECG ৰুমত নিলে কৰালে নে নাই সেইটো অৱশ্যে মই গমেই নাপাওঁ ইপিনে আৰু দাদাহঁতে গম পাব বজলিৰ পৰা অক্ষেন্দ্ৰ ডেকাৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ